অসমত নিৰ্মাণ হ'ব নতুন ছেটেলাইট চিটি। কেবিনেটৰ মেগা সিদ্ধান্ত। গুৱাহাটী মহানগৰীৰ ভিৰ আৰু পৰিকল্পনাহীন সম্প্ৰসাৰণৰ সমস্যা সমাধানৰ বাবে অসম চৰকাৰে লৈছে এক ঐতিহাসিক আৰু ডাঙৰ পদক্ষেপ। গুৱাহাটী বিমানবন্দৰৰ কাষত নিৰ্মাণ হ'বলৈ গৈ আছে এক চহকী ছেটেলাইট চিটি। কেৱল ইমানেই নহয়, কেবিনেটৰ বৈঠকত ছাত্ৰ-ছাত্ৰী, চাহ খেতিয়ক আৰু নিযুক্তিৰ ক্ষেত্ৰতো একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। আহক প্ৰতিযোগিতামূলক পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা এই খবৰটো সম্পূৰ্ণকৈ আলোচনা কৰোঁ। প্ৰথমতে আহোঁ মূল খবৰটোলৈ। অসম মন্ত্ৰীসভাৰ বৈঠকত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাষত প্ৰস্তাৱিত ছেটেলাইট চিটিৰ ভূমি অধিগ্ৰহণৰ বাবে ২,১০০ কোটি টকা মুকলি কৰাৰ সিদ্ধান্ত অনুমোদন জনোৱা হৈছে, যাৰ মুঠ খৰচ হ'ব প্ৰায় ৪,০০০ কোটি টকা। এই প্ৰকল্পৰ বাবে গঠন কৰা হৈছে গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটি। পৰীক্ষাৰ বাবে মনত ৰাখিব লাগিব যে এই সমগ্ৰ প্ৰকল্পটো এৰোট্ৰপলিছ আৰ্হিৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে, য'ত বিমানবন্দৰৰ সংযোগক কেন্দ্ৰ কৰি লজিষ্টিক, বাণিজ্য আৰু উচ্চ মূল্যৰ উৎপাদনৰ ব্যৱস্থা থাকিব। ইয়াৰ বাবে গুৱাহাটী মেট্ৰ'পলিটেন এৰিয়া লেণ্ড পুলিং পলিচি ২০২৫ প্ৰণয়ন কৰা হৈছে। কেবিনেটৰ অন্যান্য গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ। এতিয়া আহোঁ কেবিনেটৰ আন কেইটামান অতি গুৰুত্বপূৰ্ণ সিদ্ধান্তলৈ, যি আপোনালোকৰ পৰীক্ষাৰ বাবে অত্যন্ত জৰুৰী। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। ১ ছেপ্টেম্বৰৰ পৰা পুনৰুজ্জীৱিত হোৱা এই আঁচনিৰ জৰিয়তে প্ৰায় ৪৮,০০০ গৰাকী স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীক প্ৰতিমাহে ২৫০০ টকাকৈ ১ বছৰলৈ বিত্তীয় সাহায্য দিয়া হ'ব। বৈদেশিক ভাষাৰ জলপানী। মুখ্যমন্ত্ৰী ফৰেইন লেংগুৱেজ ইনিচিয়েটিভৰ অধীনত বৈদেশিক ভাষা শিকিবলৈ আগ্ৰহী যুৱক-যুৱতীসকলক ১.৫ লাখ টকা জলপানী দিয়া হ'ব। বিটিচি পুঁজি। ৰাজ্যিক বাজেটত অনুমোদিত ৯০০ কোটি টকাৰ প্ৰথম কিস্তি হিচাপে ৪৫০ কোটি টকা মুকলি কৰা হ'ব। টেক্স ৰেহাই। বাৰ্ষিক আয় ১০ লাখ টকাতকৈ কম থকা ক্ষুদ্ৰ চাহ খেতিয়কসকলক কৃষি আয়কৰ পৰা ৰেহাই দিয়া হৈছে। উদ্যোগ আৰু শক্তি। জাগিৰোডত টাটা গ্ৰুপৰ দ্বাৰা ৫ তাৰকাযুক্ত হোটেল আৰু নামৰূপে ২৫ মেগাৱাট ক্ষমতা সম্পন্ন সৌৰ প্ৰকল্পৰ চুক্তি অনুমোদন কৰা হৈছে। নিযুক্তি নীতি। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি চৰকাৰী চাকৰিত যোগদান কৰা প্ৰতিজন ব্যক্তিয়ে ৬ মাহৰ ভিতৰত পুলিচ ভেৰিফিকেশ্যন প্ৰমাণপত্ৰ দাখিল কৰাটো বাধ্যতামূলক কৰা হৈছে।